নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেখো এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কংগ্ৰেছে উলিওৱা সমদলত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ইয়াক লৈ কালি সন্ধিয়া মহানগৰীৰ পাণবজাৰ অঞ্চলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জয় জুবিন দা শ্লোগানেৰে মুখৰ হৈ পৰে সমগ্ৰ অঞ্চল। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সৰ্বত্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে কালি সন্ধিয়া এক সমদল উলিয়াই কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী দলটোৰ কেইবাশ নেতা কৰ্মীয়ে হাতে হাতে মমবাতি লৈ সন্ধিয়া 5 বজাত কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা এই সমদল উলিয়ায়। সমদলটো দীঘলী পুখুৰীলৈ গৈ পুনৰ কটন বিশ্ববিদ্যালয়ৰ সমীপলৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু সমদল কিছুদূৰ আগবঢ়াৰ পাছতে আৰক্ষীয়ে বেৰিকেড সাজি বাধা প্ৰদান কৰে। ইয়াক লৈ উত্তপ্ত হৈ পৰে অঞ্চলটো। সমদলকাৰীসকলে জয় জুবিন দা, উই ৱান্ট জাষ্টিছ, জুবিন দাক ন্যায় দিয়ক, জুবিন দা অমৰ হওক আদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। আৰক্ষী আৰু সমদলকাৰীৰ মাজত হেঁচা ঠেলাও হয়। দীৰ্ঘ সময় ধৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰাৰ পাছত একাংশ সমদলকাৰীয়ে আৰক্ষীৰ বাধা নেওচি দীঘলী পুখুৰী পাৰলৈ গৈ মমবাতি প্ৰজ্বলন কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমক এই সন্দৰ্ভত কয়, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায় বিচৰাৰ কাৰণে চৰকাৰৰ এনে অন্যায় অত্যাচাৰ নচলিব। আজি সকলোৱে ন্যায় বিচাৰিছে, কিন্তু চৰকাৰে ইছ্যুটো হাইজেক কৰিব বিচাৰিছে। জুবিন গাৰ্গ চৰকাৰৰ নহয়, অসমৰ ৰাইজৰহে। জুবিন দা অসমৰ সম্পদ, গতিকে আমাৰ প্ৰাণৰ সম্পদক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাক চৰকাৰৰ অনুমতি নালাগে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়, সকলো ব্যক্তি দল সংগঠনৰে গণতান্ত্ৰিকভাৱে ন্যায় বিচৰাৰ অধিকাৰ আছে। অসম আৰক্ষীয়ে আমাৰ এই শান্তি সমদলক বাধা প্ৰদান কৰি ৰাইজৰ বিৰুদ্ধে থিয় দিছে। চৰকাৰক ঘেণ্টাডাল বুলি ক'লো আমি। চৰকাৰে ইমান দিনে কি কৰি আছে? এইবিলাক নচলিব, হেমন্তত দমবালি নচলিব, জয়ন্তমানত দমবালি নচলিব। অসমৰ প্ৰত্যেক জনতাই সকলোৱে যাতে উপলব্ধি কৰে যে যিসকলে এই দুষ্কাৰ্য কৰিছে সেই দুষ্কাৰ্যকাৰী যাতে খুব সোনকালে ন্যায়ালয়ে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি সকলো অসমীয়া ৰাইজৰ বুকুতে শান্তি প্ৰদান কৰে। এই হৈছে আমাৰ উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু আমি এই জাষ্টিছ অতি সোনকালে হোৱাব বিচাৰিছোঁ। এইটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ আৰম্ভ কৰিব লাগে। ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ আদালতৰ দ্বাৰা তেওঁলোকক উপযুক্তমূলক শাস্তি প্ৰদান কৰিব লাগে। অসম আৰক্ষীয়ে জুবিনৰ প্ৰতি ন্যায় বিচৰা এই শান্তি সমদলত ৰাইজৰ সৈতে থিয় হোৱাটো বিচাৰো। আপোনালোকে ইয়াৰ পৰা জুবিনদাৰ প্ৰিয় দীঘলী পুখুৰীলৈ প্ৰায় 100 মিটাৰমান পথ আমাক কিয় যাবলৈ নিদিয়ে সেইটো আমি বুজি পোৱা নাই। চৰকাৰে দীঘলী পুখুৰীৰ পাৰৰ গছসমূহ জধে মধে কটাৰ বিৰুদ্ধাচৰণ কৰি জুবিনদাই প্ৰতিবাদ কৰিছিল। ইয়াৰ পাছতো চৰকাৰে বহু গছ কাটিলে, সেইবাবে চৰকাৰে আমাক যাব দিয়া নাই নেকি? আমি জুবিনদাৰ বাবে ন্যায় বিচাৰিছো, কিন্তু বৰ্তমান চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে সেইসমূহ পদক্ষেপ জুবিনদাক ন্যায় দিবলৈ নহয়, মুখ্যমন্ত্ৰীৰ চকী সুৰক্ষিত কৰিবলৈহে লৈছে। মুখ্যমন্ত্ৰীয়ে নিজৰ চকী বচাবলৈ ৰাজনীতি কৰিছে। তেওঁ পুনৰ কয়, অসম আৰক্ষীয়ে কি কাৰণত তথা ওপৰৰ পৰা কাৰ নিৰ্দেশ লাভ কৰি আমাৰ শান্তি সমদলক বাধা প্ৰদান কৰিছে আমি বুজি পোৱা নাই। অসম চৰকাৰ আৰু শাসকীয় দলে এইকেইদিন বিভিন্ন SOP উলিয়াইছে। কোন প্ৰকৃত অনুৰাগী, কোন প্ৰকৃত অনুৰাগী নহয় সেই চাৰ্টিফিকেট তেওঁলোকে দিব। কেই বজাৰ পৰা কেই বজালৈকে জুবিন ক্ষেত্ৰলৈ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ যাব পাৰিব তাৰ অনুমতি চৰকাৰে দিব। দীঘলী পুখুৰীলৈ অলপ পথ হাতত মমবাতি লৈ আমি শান্তি সমদল কৰিব পাৰিম নে নাই তাৰো অনুমতি চৰকাৰে দিব। যিজনে ওপৰৰ পৰা নিৰ্দেশ দি আছে তেওঁ গম পোৱা নাই যে জুবিন গাৰ্গ চৰকাৰৰ নহয়, অসমৰ ৰাইজৰহে। জুবিন দা অসমৰ সম্পদ, গতিকে অসমৰ প্ৰাণৰ সম্পদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমাক চৰকাৰৰ অনুমতি নালাগে। উল্লেখযোগ্য যে কালিৰ শান্তি সমদলত সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি প্ৰাণজিৎ চৌধুৰীকে ধৰি বহু নেতা কৰ্মীয়ে অংশ লয়। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।